নিশ্চয়কৈ ঋতুমণি চাওক জুবিন হত্যাৰ গোচৰৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আদালতৰ মজিয়ালৈ আহিছে আৰু এতিয়া সমগ্ৰ অসমৰ ৩ কোটি জনতাৰ দৃষ্টি নিবদ্ধ আছে চিজিএম আদালতত অৰ্থাৎ ন্যায়িক যাত্ৰাত আৰু আজি হৈছে প্ৰথমটো শুনানি অৰ্থাৎ এই যি ৭ অভিযুক্ত আমি যদি উল্লেখ কৰোঁ যে ইতিমধ্যেই যি কেইগৰাকী বাক্সাত আছে সেই ৫ গৰাকী হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তাৰ সমান্তৰালভাৱে সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই ৫ গৰাকী আছে বাক্সাৰ নিকাচি কাৰাগাৰত আৰু আনফালে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত আছে হাফলঙৰ কাৰাগাৰত আৰু তেওঁলোকক আজিৰ দিনটোত চিজিএম আদালতত হাজিৰ কৰাৰ কথা আছিল অৰ্থাৎ শুনানি গ্ৰহণ কৰাৰ আজিৰ দিনটোত শুনানি গ্ৰহণ কৰা হ'ব আৰু সেই শুনানি যিহেতু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল বাক্সালৈ লৈ যোৱা সময়ত যি ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেইবাবে নিৰাপত্তাৰ খাতিৰত এইবাৰ SIT দলে আবেদন কৰিছিল চিজিএম আদালতৰ সেই আদালতত আবেদন কৰাৰ পাছত চিজিএম আদালতে নিৰ্দেশ দিছে যে তেওঁলোকক ভাৰ্চুৱেলি ইয়াত হাজিৰ কৰাব পাৰিব অৰ্থাৎ অনলাইন যোগে তেওঁলোকক হাজিৰ কৰা হ'ব অনলাইন যোগে শুনানি গ্ৰহণ কৰা হ'ব আজিৰ দিনটোৰ পৰা যিটো ন্যায়িক যাত্ৰা সেই ন্যায়িক যাত্ৰা আৰম্ভ হ'ব আজি যিসমূহ প্ৰতিলিপি আছে নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ চৰকাৰী পক্ষৰ অধিবক্তা অৰ্থাৎ তেওঁলোকৰ পক্ষৰ অধিবক্তাক প্ৰদান কৰা হ'ব আৰু সেই অনুসৰিয়ে আজিৰ দিনটোৰ পৰা যি শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়া আগবাঢ়িব অৰ্থাৎ কেনেধৰণে আগন্তুক সময়ত সমগ্ৰ যিটো তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে যিহেতু সম্পন্ন হৈছিল চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু সেই চাৰ্জশ্বিটৰ আধাৰত এতিয়া গোচৰৰ যিটো প্ৰক্ৰিয়া ন্যায়িক যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব চিজিএম আদালতত হয়তো আজিৰ পাছত চিজিএম আদালতৰ পৰা ছেছন কোৰ্টলৈ যোৱাৰো সম্ভাৱনা আছে কাৰণ বিভিন্ন ক্ষেত্ৰত কোৱা হৈছে ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পাৰিবনে নোৱাৰে সেই পৰৱৰ্তী সময়ত গম পোৱা যাব হয় ৰূপম দৰে আজিৰ পৰা যেহেতু শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে পৰৱৰ্তী যিসমূহ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ বাবে গোচৰটো কামৰূপৰ ছেছন আদালতলৈ প্ৰেৰণ কৰাৰ কিবা সম্ভাৱনা আছে নেকি যেহেতু এই বিষয়টোক লৈ চৰ্চা চলি আছে ৰূপম নিশ্চয়কৈ ঋতুমণি চাওক নিশ্চয়কৈ সম্ভাৱনা আছে কাৰণ কালিৰ দিনটোত আমি যিকেইগৰাকী অধিবক্তাৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে এটা কথা কৈছিল হয়তো ছেছন কোৰ্টলৈ নিব পাৰে সেই কথাটো তেওঁলোকে উল্লেখ কৰিছে কাৰণ তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হ'ব লাগিব অসমৰ ৰাইজে প্ৰত্যেকগৰাকী লোকেই জানিব বিচাৰিছে ন্যায় প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়ে সেই কথাটো জানিব বিচাৰিছে আৰু দোষীয়ে উচিত শাস্তি পোৱাটো সকলোৱে বিচাৰি আছে সাধাৰণ নাগৰিকসকলে সকলোৱে বিচাৰি আছে আৰু সেই উপলক্ষে ছেছন আদালতলৈ যোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো নুই কৰিব নোৱাৰি অৰ্থাৎ যাব পাৰে ইতিমধ্যে কালিৰ দিনটোত যিসকল অধিবক্তা সেই অধিবক্তাসকলে কৈছে গতিকে সকলোৰে দৃষ্টি নিবদ্ধ আছে এই ন্যায়িক যাত্ৰাত